চাকৰি কৰা ভাল ল'ৰা এটা আছে, বিয়া হবা নেকি? ভাল ল'ৰা এটা আছে, চাকৰি কৰে বুলি ক'লে, গুৱাহাটীতে থাকে বুলি ক'লে হা। মই ভাবিলো ভালেই হ'ব, চাকৰি কৰা ল'ৰা, লাইফটো ছেটেল হ'ব। তাৰপিছত ল'ৰাটো চাকৰি কৰে, ভালেই হ'ব, চাকৰি কৰিলে মানে লাইফটো ছেটেল হৈ যাব। কিন্তু ভবামতে কাম নহ'ল, ঘটিল অন্য ঘটনাহে। এই যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়াৰ নামৰূপত। গুৱাহাটীত এজন চাকৰি কৰা ল'ৰা আছে, বিয়া হবা নেকি বুলি প্ৰস্তাৱ দিছিল যুৱতীগৰাকীৰ চিনাকি এহাল দম্পতীয়ে। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। NB Assam 87 ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ বুলি এটি সুন্দৰ আৰু সজাগতা ভিডিঅ' লৈ আহিছোঁ। আমি সকলোৱে কম বেছি পৰিমাণে হ'লেও তথাপিতো আজিকালি প্ৰত্যেক মানুহেই ইণ্টাৰনেটৰ লগত জড়িত, ছ'চিয়েল মিডিয়াৰ লগত জড়িত। প্ৰত্যেকেই ফেচবুক চাই, ইউটিউব চাই, ইনষ্টাগ্ৰাম চাই, নিউজ চাই। সকলোৱে সেই নিউজত সেই বৃহৎ যিবিলাক ভয়ংকৰ খবৰবিলাক পাই থাকে। কিন্তু পায়ো কিছুমানে আকৌ সেই খবৰবিলাক বা সেই ভয়ংকৰ বিপদৰ পৰা হাত সাৰিবলৈ নিজকে চিন্তা নকৰে। গতিকে আমি যিহেতু সদায় ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছোঁ, প্ৰত্যেক দিনে হৈ থকা নিতৌ ঘটনা, ন ঘটনাবিলাকৰ লগত আমি পৰিচিত। গতিকে মই ভাবোঁ সেই আমি যিহেতু ইণ্টাৰনেট সদায় ইউজ কৰোঁ, গতিকে ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ থাকোঁ, গতিকে সেইবিলাক ঘটনাৰ পৰা যাতে আমি বিৰত থাকিব পাৰোঁ, সেইটো আমি সদায় চিন্তা কৰিব লাগে। আচলতে একো নহয়তো ক'বলৈ সহজ, কিন্তু ঘটনা এদিনেই হয়। যাতে সেই ঘটনা আপোনাৰ ক্ষেত্ৰত নহয়, সেইটো সদায় সজাগ আৰু সচেতনতা হোৱা উচিত বুলি মই ভাবোঁ। বন্ধুসকলে ভাবিছে চাগে আজি NB আছামে কি কথা ক'ব। আচলতে মই সজাগতা ভিডিঅ' এটা লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজিকালি আপোনালোকে চাব, প্ৰত্যেকেই ফেচবুকত নতুন বন্ধুৰ লগত পৰিচয় হ'ব বা ইনষ্টাগ্ৰামত পৰিচয় হ'ব। প্ৰথমে সুন্দৰ কথা বতৰা, তাৰপিছত প্ৰেমৰ বাৰ্তালাপ, তাৰপিছতে আপোনাৰ আজিকালি প্ৰায় দেখা যায় যে বিবাহৰ প্ৰস্তাৱ দিয়ে, ফোন নাম্বাৰ ল'ব, তাৰপিছতে ধুনীয়া কথা পাতিব। প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে, মই ল'ৰাই হওক বা ছোৱালীয়ে হওক মই নকওঁ, ল'ৰা আৰু ছোৱালী মানে দুয়োটা পক্ষই এই তেওঁলোকৰ এটা উদ্দেশ্যত জড়িত হৈ থাকে। আৰু সেই উদ্দেশ্যটো কি মই ভিডিঅ'টোত দেখুৱাম, বা তেনেধৰণৰ ৰিলেশ্যনৰ মই নিজেও পাইছোঁ। আমাৰ ওচৰ পাজৰ অঞ্চলত তেনেধৰণৰ আজি 2 বছৰমান আগত তেনেকুৱা এটা ঘটনা হৈ গৈছে। গতিকে তেনেধৰণে হ'ব। তাৰপিছতে বিবাহৰ প্ৰস্তাৱ দিব, তাৰপিছত লাহেকৈ ছোৱালীজনীৰ অভাৱ অসুবিধাবিলাক জানিবলৈ চেষ্টা কৰিব। তাৰপিছতে মোবাইল বা এনেধৰণৰ সামগ্ৰী এটা দিব, যিটো সামগ্ৰী ছোৱালীজনীয়ে পায় বা ল'ৰা এজনে পায়, বহুত নিজকে বিশ্বাসিত হৈ যাব সেই ল'ৰাটো বা সেই ছোৱালীজনী। এনেধৰণে মানে ভাবিবলৈ পাহৰি যায় যে মই এজন অচিনাকি ল'ৰাৰ লগত কথা পাতি আছোঁ, বা তেনেধৰণে কেতিয়াবা লগ কৰা দেখা যায়। আৰু এটা কথা এইটোতে, অৱশ্যে মই ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবত চিনাকি হৈ কাৰোবাৰ বিবাহ হোৱা নাই বা সংসাৰ হোৱা নাই বুলি ক'ব বিচৰা নাই। সেয়া একেবাৰে নগণ্য, আমি 2-এজনকহে দেখিছোঁ। কিন্তু সদায় এই ফেচবুক, ইনষ্টাগ্ৰাম বা এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াৰ লগত চিনাকি হৈ তেনেধৰণে হোৱা কিন্তু ঘটনা আমি প্ৰত্যেক দিনাখনে পাই আছোঁ। মই পাইছোঁ, দেখিছোঁ, আপোনালোকেও নিশ্চয় দেখিছে। সেইটো কাৰণে মই ভাবোঁ যে আপোনাৰ এখন নিজৰ ভাগ্য লৈ আহিছে, আপুনি নিজৰ কৰ্ম কৰি যাওক। প্ৰত্যেকৰে এজন আপোনাৰ ভাল লগা, আপোনাৰ কাৰণে যোগ্য এজন ব্যক্তি পাব। আৰু আমাৰ ল'ৰাসকলেও এগৰাকী সুন্দৰ ছোৱালী পাব, যাৰ লগত জীৱন তথা সংসাৰ কৰিব পাৰিব, ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰিব। কিন্তু আপোনালোকে যদি অনলাইনত চিনাকি হৈ কি হৈছে কি নাই হোৱা, তেনেধৰণে আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত সদায় পাই আছে যে নতুন ঘটনা। প্ৰথমতে মিঠা মাতৰ পাছত আপোনাৰ লাভ জাহাদেই হওক বা তেনেধৰণে প্ৰলোভনে লৈ যাব, বিবাহ কৰাইছোঁ বা বিবাহ কৰিমেই আহা বুলি কৈ তাৰপিছতে আপোনাৰ বহিৰাজ্যলৈ বিক্ৰীৰ বাবে নিয়ে, বা তেনেধৰণে বেলেগ যিকোনো তেওঁলোকৰ
ব্যৱসায় কাৰ্যত তেওঁলোকে ব্যৱহাৰ কৰে। এনেধৰণৰ বহুত ঘটনা হেৰাইছে আমাৰ অসমতে হওক বা সৰ্বভাৰততে হওক। আপোনালোকে দেখিছে শুনিছে যে কিমান প্ৰত্যেক বছৰে ল'ৰা হওক ছোৱালী হওক কিমান আপোনাৰ হেৰাইছে। আচলতে সেইটো ক'ব নোৱাৰি, নিজৰ স্থানত বা নিজৰ অঞ্চলত হ'লেহে কথাটো গম পোৱা যায়। গতিকে এনেধৰণৰ ঘটনাবিলাক কিয় হ'বলৈ পাইছে? যদি আমি নিজে সজাগ সচেতন হওঁ তেতিয়াহ'লেতো নিশ্চয় এনেধৰণৰ ঘটনাবিলাক কেতিয়াও হ'বলৈ নাপায়। গতিকে আপোনালোকে মৰমতে গিফ্ট দিছে, মোক সঁচা ভাল পায়, সঁচা অন্তৰে ভাল পায় বুলি, যাতে এটা মোবাইল বা এটা গিফ্টৰ কাৰণে সম্পূৰ্ণকৈ এজন অচিনাকি মানুহক ফেচবুক বা ইনষ্টাগ্ৰামত চিনাকি হোৱা এজন মানুহক আপোনালোকে কেতিয়াও নিজৰ তথা আপোন বা সম্পূৰ্ণ বিশ্বাসী বুলি কেতিয়াও বিশ্বাসত নল'ব। কিয়নো এনেধৰণৰ ঘটনাবিলাকে বহুত ডাঙৰ ঘটনা। বহুত পিতৃ মাতৃয়ে এটা ছোৱালীজনী বা ল'ৰাটোক এটা এণ্ড্ৰইড মোবাইল হাতত তুলি দি এনেধৰণে নিজৰ সন্তানৰ মানে বিপদ চপাই আনে বুলি ক'ব লাগিব, বা সন্তানৰ এনেধৰণৰ ডাঙৰ এই দুৰ্ঘটনাত পতিত হোৱা বা নিজৰ সন্তানক হেৰুওৱা আমি পৰিলক্ষিত হয়, আমি দেখোঁ। আজি কিছুদিনৰ আগতে এগৰাকী যুৱতীক তেওঁলোকে বাইদেউ পাতি থোৱা বাইদেউগৰাকীয়ে তেনেধৰণে চাকৰি কৰা ল'ৰা বিয়া পতাম বুলি কৈ, বহুত ধনী ঘৰ চাকৰি কৰা ল'ৰা এনেধৰণে বুলি কৈ সেই বাহিৰৰ তথা তেওঁলোকে বাহিৰৰ বুলি পাছতহে গম পাইছে, যেনেধৰণে যুৱক এজনৰ লগত বিবাহ পাশত আবদ্ধ কৰিলে। তেওঁলোকে তেওঁলোকৰ মই অলপ আগতে ক'লোৱেই যে তেওঁলোকৰ উদ্দেশ্য সফল হ'বলৈ কাৰণে কেৱল সৰু হোৱা কম দামী মোবাইল বা তেনেকুৱা ধৰণৰ গিফ্টেই নহয়। তেওঁলোকে চাওক, আপোনালোকে ভিডিঅ' চালে গম পাব যে তেওঁলোকে বিবাহ পাশত আবদ্ধ কৰি সম্পূৰ্ণ নীতি নিয়মৰ মানে নীতি নিয়মবিলাক কৰিবলৈ বাধ্য হয়, যাতে আপুনি কোনোপধ্যে ভাবিবলৈ যে অপায়ক, যে মানে ভাবিবলৈ মানে কেতিয়াও বেয়াটো মানে আপোনাৰ ভাবিবলৈ মন নাযাব যে এই মানুহজনে মোক বহিৰাজ্যত বিকিবৰ কাৰণে মোক এই অভিনয়খিনি কৰিছে। সেইটো কাৰণে তেনেধৰণৰ এটা ঘটনা পালোঁ মই, আৰু ঘটনাটো পাই মই ভাবিলোঁ যে আপোনালোকেও প্ৰত্যেকে সজাগ সচেতন হোৱা উচিত। কাৰণ তেনেকুৱা ধৰণৰ ঘটনা যাতে আপোনাৰ ক্ষেত্ৰত নহয়, মোৰ ক্ষেত্ৰত নহয়, আপোনাৰ ওচৰ চুবুৰীয়াৰ ক্ষেত্ৰত নহয়। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই ভিডিঅ' ক্লিপটো আপোনালোকলৈ আগবঢ়াইছোঁ, আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব বন্ধুসকল। আৰু আপোনালোকক পুনৰবাৰ NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাই, মৰম জনাই মোৰ ভিডিঅ'টো সামৰিম। আৰু যাতে আপোনালোকে ভিডিঅ' ক্লিপটো চাই কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰে। ধন্যবাদ। জয় অসম। সকলোৱে ভালে থাকক, সুস্থ। চাকৰি কৰা ভাল ল'ৰা এটা আছে, বিয়া হবা নেকি? বিয়া হবি নেকি? ভাল ল'ৰা এটা আছে, চাকৰি কৰে বুলি ক'লে, গুৱাহাটীতে থাকে বুলি ক'লে। হা, মই ভাবিলো ভালেই হ'ব, চাকৰি কৰা ল'ৰা, লাইফটো ছেটেল হ'ব। তাৰপিছত ল'ৰাটো চাকৰি কৰে, ভালেই হ'ব, চাকৰি কৰিলে মানে লাইফটো ছেটেল হৈ যাব। কিন্তু ভবামতে কাম নহ'ল, ঘটিল অন্য ঘটনাহে। এই যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়াৰ নামৰূপত। গুৱাহাটীত এজন চাকৰি কৰা ল'ৰা আছে, বিয়া হবা নেকি বুলি প্ৰস্তাৱ দিছিল যুৱতীগৰাকীৰ চিনাকি এহাল দম্পতীয়ে। চাকৰি কৰা ল'ৰা হেতুকে যুৱতীগৰাকীও হয় ভয় দিছিল। কথা অনুসৰি কাম, তাৰ পাছতেই নীতি নিয়মৰ মাজেৰে যুৱতীক সেন্দুৰ পিন্ধালে। নামৰূপৰ পৰা কইনালৈ বাছত উঠি দৰাৰ সৈতেই গুৱাহাটীলৈ যাত্ৰা কৰিলে। দৰাসহ 3 ব্যক্তিৰ সৈতে নৈশ বাছত আহি থাকোঁতেই 3 ব্যক্তিৰ কথা বতৰা শুনিলে যুৱতীগৰাকীয়ে। তাৰ পাছতে যুৱতীগৰাকীয়ে নিশ্চিত হ'ল গুৱাহাটীলৈ নহয়, বহিৰাজ্যলৈহে নিবলৈ ওলাইছে তাইক। যুৱতীগৰাকীক বিমানেৰে বহিৰাজ্যলৈ নিয়াৰ পৰিকল্পনা 3 ব্যক্তিৰ। চাকৰি কৰা দৰা দেখুৱাই তাইক বিক্ৰীহে কৰিছে। অৱশেষত পুৱা বাছখন গুৱাহাটীৰ খানাপাৰা আহি পোৱাত তাই সুযোগ বুজি বাছখনৰ পৰা নামি দিয়ে। যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনা কোৱাত খানাপাৰাত হৈছৈ লাগে। আৰক্ষীয়ে আটক কৰে 3 ব্যক্তিক। আৰক্ষীৰ জালত ৰাজস্থানৰ নাৰী সৰবৰাহকাৰী চিমিলাৰ শৰ্মা, শিৱৰাম শৰ্মা, ওম প্ৰকাশ। এই 3 ব্যক্তিৰ ৰচিছিল বৃহৎ পৰিকল্পনা। শুনক কি কয় ভুক্তভোগী যুৱতীগৰাকীয়ে। মানে বাই এজনী আছে, চিনাকি বাই হয়।
তাৰপিছত সি ক'লে কি বিয়া হবি নেকি, ভাল ল'ৰা এটা আছে, চাকৰি কৰে বুলি ক'লে, গুৱাহাটীতে থাকে বুলি ক'লে হা। তাৰপিছত গুৱাহাটী যেতিয়া মই মানে নিয়ম চিয়ম কৰি আনিছে, এতিয়া ৰাস্তাত প্ৰব্লেম নহ'বৰ কাৰণে, সেইটোও গম পালোঁ। নিয়ম চিয়ম এনেই কৰিছে, তাতহে মেইন নিয়মটো কৰে ৰাজস্থানত। ইয়াত এনেই নিয়মটো ৰাস্তাত প্ৰব্লেম হ'ব বুলি, মোৰ ছোৱালী নিছে বুলি এনেই প্ৰব্লেম হ'বৰ কাৰণে ৰাস্তাত সুধিলে আকৌ উল্টাকৈ ক'ব দিছে যে বিয়া পাতি আনিছোঁ বুলি ক'ব নাই দিয়া, যে আমাৰ বিয়া পতা 5 বছৰ হ'ল, কালিয়ে বিয়া পাতিছে কিন্তু 5 বছৰ হ'ব কৈছে, 5 বছৰ হ'ব ক'ব দিছে। সেইটোতো বুজি নাপাওঁ, কালিয়ে বিয়া পাতি 5 বছৰ হৈছে বুলি কেনেকৈ ক'ম। সেইখিনি খেলি মেলি পালোঁ। খেলি মেলি পোৱাৰ পিছত বাছত উঠাই দিলে সিহঁতি পইচা চইচা লৈ, পিছত গম পাইছোঁ পইচা লৈছে বুলি, যেতিয়া বাছত উঠিলোঁ। যোনে বিয়া দিছিলে। তাৰপিছত ল'ৰাটো চাকৰি কৰে, ভালেই হ'ব, চাকৰি কৰিলে মানে লাইফটো ছেটেল হৈ যাব, কাৰণ কেলৈ এনেই থকাতকৈনো ভাল ল'ৰা এটা পাই গ'লে কি বেয়া চাকৰি কৰা। তাৰপিছত গম পাইছোঁ, পাছত অহাৰ পিছত এনেকৈ বহুত ছোৱালীও বিক্ৰী কৰিছে। আগতে আৰু এটা মোবাইলতো ফটো চটো পালোঁ, ৰেকৰ্ডিং শুনিলোঁ, শুনাৰ পিছত ভয় কৰিলোঁ। তাৰপিছত এতিয়া বাছত আহিছোঁ, বাছত এনেকৈ গুৱাহাটী আগতে আহি পোৱা নাই ন, গুৱাহাটী চিনিও নাপাওঁ। তাৰপিছত ৰাতিপুৱা হ'লে মানে তো গাড়ী চাড়ী থাকিবই ন, এনেকৈ দেখিলে মানে নামৰি দিম বুলি সেয়া নাপালোঁ। মানে টিকেট কৰি কিনে পঠিয়াম বুলি ক'লে যে ফ্লাইটত শুনিলোঁ, মই ফোনত শুনা ফ্লাইটত নিলেতো কেতিয়াবা পইচা লোৱা মানুহ পইচা লৈ কিনে বিয়া পাতিছে, পইচা লৈ কিনেতো মোক মাৰি পেলাব পাৰে ন। সেইটো আমাৰ মাহঁতেও একো কোৱা নাই, মাহঁতক 3 মাহ পিছত আহিবি তেতিয়া ঘৰত মাতি বুলি কৈছে। তাৰপিছত সেয়া বাছৰ পৰা নামি দিলোঁ। আপোনাৰ ঘৰ ক'ত? নামৰূপ। আপোনাক কোনে বিয়া দিছিলে? তিনিচুকীয়া মানুহ এজনে। আমাৰ এনেকৈ নিজৰ সচেতনতাৰ বাবেই নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা ৰক্ষা পৰিল যুৱতীগৰাকী। গতিকে আপুনিও সাৱধান হওক, অচিন কাঠৰ থোৰা নলগাব, অন্যথা বিপদত পৰিব পাৰে আপুনিও।